हेलो गाइज नमस्कार जनाइছোঁ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এয়া বিলাহী আৰু মাছ বনাই আছোঁ। যোৱাকালিৰে হয় ভিডিঅ'টো আৰু এইফালে ঢেকীয়া শাকখিনিও বাছি থৈছোঁ। আজি বতৰ একেবাৰে বৰষুণ ডাৱৰীয়া হৈ আছে, দিনটো বৰষুণ দি আছে। তাৰ মাজতে ল'ৰাক স্কুলত থৈ আনিলোঁ আনি এতিয়া আৰু ভাত বনাই আছোঁ। আজি ৰাতিপুৱাই বনোৱা মানে ৰাতিপুৱা খিচিৰি বনাই খুৱাই পঠাইছোঁ আৰু এতিয়া এনেকৈ বনাই আছোঁ। বনাই আৰু ই মাছ খাব মন কৰিছে, এবাৰ মাছ আনিছোঁ। তাকে এতিয়া ঢেকীয়া শাকখিনি ভাজি আছোঁ আৰু অহাকালি আৰু খোৱা নহ'ব, গতিকে এদিন খাওঁ এদিন নাখাওঁ মানে বাৰ পালতে যায় মোৰ। সেইকাৰণে আজি একেবাৰে মাছো খাম কণীও খাম, মানে ঢেকীয়া শাক কণীৰে খাব বিৰাট মন গৈ আছে। সেইকাৰণে মানে ঢেকীয়া শাকখিনিও একেলগে ভাজি তাতে তেনেকৈ খাম আৰু এতিয়া ৰেডি হৈছে। এয়া মাছ আৰু বিলাহী আৰু ঢেকীয়া শাক ভাজি ভাত খাব লৈছোঁ। এতিয়া খাই লৈ আৰু শুলোঁ, ল'ৰাটোকো খোৱালোঁ। এতিয়া আবেলি এয়া আৰু সি বোলে চাওমিন খায়, তাৰ কাৰণে চাওমিন বনাই আছোঁ। ঢেকীয়া শাক দুপৰীয়াৰে অলপমান আছিল, কণী ঢেকীয়া শাক ভাজি, তাকে আৰু সেনেকৈ বনাই খোৱালোঁ। এইবাৰ ৰাতি আৰু ভিডিঅ' কৰা নহ'ল। এই আৰু আজি ৰাতিপুৱা ল'ৰাক স্কুলত থৈ আহিলোঁ, লৈও আহিলোঁ, আহি আৰু এতিয়া এয়া দুপৰীয়া ভাত বনাম এতিয়া। তাকে এতিয়া এয়া অলপমান ভিডিঅ' কৰিছোঁ আপোনালোকক দেখাৰ কাৰণে, চাই থাকিবচোন সম্পূৰ্ণ ভিডিঅ'টো। আৰু অহাতে অলপমান বজাৰ কৰি লৈ আহিছিলোঁ, বন্ধাকবি, তিতাকেৰেলা আৰু পিঁয়াজ নাছিলে, পিঁয়াজো লৈ আহিলোঁ। আহি আৰু এতিয়াহে বনাম। তাৰমানে বন্ধাকবিটো ভাজেন, তিতাকেৰেলাই ভাজোঁ, দালি আছে তাৰমানে ৰাতিপুৱা দালি ভাত খুৱাই পঠাইছিলোঁ তাক। সেইকাৰণে এতিয়া তাৰমানে তিতাকেৰেলাই ভাজিম, কিজানি ল'ৰাটোতো নাখাবই, তাক তেনেকৈ দিব লাগিব। দালি আৰু পাপৰ ভাজি দিম, মই তিতাকেৰেলা আলু ভাজিম। মই মানে বিৰাটেই ভাল পাওঁ তিতাকেৰেলা ভাজি, আপোনালোকে ভাল পায়নে জনাবচোন। মই কিন্তু বিৰাট ভাল পাওঁ তিতাকেৰেলাৰে মই ভাত খাব পাৰোঁ, বেলেগ নালাগে। ক'ত নথওঁ লাগি আছে চব্জিবিলাক, মানে ধুই থ'ব লাগিব। ফ্ৰিজত তেনেকৈ থ'বও মন নাযায় নোধোৱা কৰি, কিন্তু তিতাকেৰেলাকেইটা একদম ধুই ওপৰতে থৈ দিছিল দোকানীটোৱে, সেইকাৰণে আৰু নোধোওঁ আৰু এইখিনি চিকচিকা হৈয়ে আছে। গতিকে 4টামান ভাজিম আৰু বাকীকেইটা ফ্ৰিজত থৈ দিম, থৈ আৰু তেনেকৈ আজি দুপৰীয়া সাজ খাম আৰু। এইফালে ল'ৰা টোপনিৰ পৰা শুই উঠিল, ভাত খাই শুৱাই দিছিলোঁ। শুই উঠি আৰু এতিয়া অলপমান চাওমিন বনাই দিছোঁ তাক, চাওমিন খাওঁ কৰি আছে। এতিয়া আৰু এয়া চাওমিনৰ কাৰণে বন্ধাকবি আৰু গাজৰ কাটি লৈছোঁ, লৈ তাকে তেনেকৈ বনাই দিওঁ। আৰু অলপমান পিজ্জা মছলা দিছোঁ, যি আছে ঘৰত মছলা সেই মছলাই দিছোঁ, বেলেগ একো দিয়া নাই। তেনেকৈ বনাই দিওঁ নৰ্মেলি, সি খাই ভাল পায় বিৰাট। তাৰপাছত তেনেকৈ দি সেনেকৈ বনাই ল'লোঁ, লৈ আৰু এতিয়া আৰু হ'বই, বেছি নাভাজোঁ। এবাৰ অলপমান ভাজি লৈছোঁ আগতে, তাৰপাছত আৰু অলপমান ৰিফাইন তেলত অলপমান ভাজি লৈছোঁ, তাৰপাছত একেলগে গোটেইখিনি বস্তু মছলাখিনি দিয়াৰ পাছত তেনেকৈ হৈয়ে গ'ল আৰু এতিয়া সাজি লৈছোঁ খাবৰ বাবে। গতিকে আজিৰ ভিডিঅ'টো আৰু এইখিনিতে সামৰণি মাৰিম, বেছি দীঘলীয়া নকৰোঁ। এইফালে আৰু গাখীৰ অলপমান আছিল, গাখীৰখিনিও গৰম দি ল'লোঁ। গতিকে ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ, এইখিনিতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু আহিবলগীয়া নতুন ভিডিঅ'ৰ বাবে বেল আইকনটো বজাই দিব। গতিকে আজিলৈকে বাই বাই।